নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন, আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টি চালে আপোনালোকে গম পাব কি কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা আমি ভিডিঅ'টিত ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট, আপোনালোকে স্ক্ৰীনত দেখিছে। অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 17 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, আৰু অনলাইন আবেদন কৰা অন্তিম তাৰিখ হ'ল 3 মাৰ্চ। আৰু টোটেল নাম্বাৰ অফ পোষ্ট আছে 22টা, আৰু ইয়াৰ গ্ৰেড 3 পোষ্ট হয় আছাম জুডিচিয়েল ছাৰ্ভিচত। AJSৰ গ্ৰেড 3 পদ হয়। আৰু দৰমহা যিটো হ'ব সেইটো 77,840 ৰুপিজৰ পৰা ষ্টাৰ্ট হ'ব বেচিক পে, আপ টু 1,36,520 ৰুপিজ, আৰু লগত আদাৰ এলায়েন্সেছ থাকিব। আৰু কেটেগৰী ৱাইজ যিটো ব্ৰেকআপ ভেকেঞ্চি ইয়াত দিয়া আছে ধুনীয়াকৈ। আনৰিজাৰ্ভৰ 12টা, SC এটা, ST প্লেইনছৰ 2টা, ST হিলছৰ 7টা, আৰু টোটেল 22টা আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এইটো গ্ৰেজুৱেশ্যন ইন ল, অৰ্থাৎ ডিগ্ৰী ইন ল বিচাৰিছে। LLB কৰাসকলে এপ্লাই কৰিব পাৰিব। এজ লিমিট মেক্সিমাম 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু চিলেকশ্যন প্ৰচিডিউৰত ইয়াত 3টা ষ্টেজত হ'ব। প্ৰিলিমিনাৰী এক্সাম হ'ব, ৰিটেন হ'ব, ৰিটেনৰ মেইন হ'ব, আৰু ভাইভা বা ইণ্টাৰভিউ হ'ব। এক্সামৰ বাবে চিলেবাছখন এই এডভাৰটাইজমেণ্টৰ লগতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু এপ্লাই কৰিবৰ বাবে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট gsconline.gov.in, তাত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন যোগে আবেদন কৰোঁতে যদি কিবা সমস্যাৰ সন্মুখীন হয় তেনেহ'লে gscrec@gmail.com এটা তেওঁলোকে ইমেইল ID দিছে, তাত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু অনলাইন আবেদন কৰাৰ বাবে এপ্লিকেশ্যন ফি জেনেৰেলৰ বাবে তথা OBCৰ বাবে 1000 ৰুপিজ, আৰু SC STৰ বাবে 500 ৰুপিজ। PWBD কেণ্ডিডেটছে কোনো পে'মেণ্ট কৰিব নালাগে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।